নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ অৰ্জুন বিখাত যোগ নামৰ প্ৰথম অধ্যায়ৰ চতুৰ্চত্বাৰিংশত সংখ্যক অৰ্থাৎ ৪৬ সংখ্যক শ্লোক শ্লোকফাকি হৈছে এনে ধৰণৰ অহো বত মহৎ পাপং কৰ্তুম ব্যবসিতা বয়ম যত ৰাজ্য সুখ লোভেন হন্তুম স্ৰজনম উদ্যতাহ অৰ্থাৎ হাই কি আচৰিত কথা যে ৰাজ্যসুখ লাভ কৰাৰ লোভত নিজৰ আপন মানুহবিলাকক বধ কৰিবলৈ চেষ্টা কৰি আমি এটা ডাঙৰ পাপ কৰিবলৈ আগবাঢ়িছোঁ। এই বিশেষ শ্লোকফাকিৰ বক্তা হৈছে ভগৱত ভক্ত বা ভগৱান ভক্ত ধনঞ্জয় অৰ্জুন। ৰাজ্যসুখ লাভৰ কাৰণে পিতৃ মাতৃ ভাই ককাইক বধ কৰাৰ দৰে বা নিজৰ স্বাৰ্থ পূৰ্ণ কৰাৰ বাবে যি অশুভ কৰ্ম কৰিবলৈ মন মেলিছে সেই কৰ্ম সঁচাই নিকৃষ্ট। কিন্তু পৃথিৱীৰ ইতিহাসত ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত যিহেতু অৰ্জুন, তেওঁ এনে নিকৃষ্টতম কৰ্ম কৰিবলৈ তেওঁৰ নৈতিকতাই বা তেওঁৰ আদৰ্শই তেওঁক সচেতন কৰি তুলিছে। সেই প্ৰসংগত তেওঁ উক্ত শ্লোকফাকি ভগৱান শ্ৰীকৃষ্ণৰ আগত অৱতাৰণা কৰিছে যে মই ভগৱত ভক্ত। তেওঁ নিজকে কোৱা নাই যে মই ভগৱত ভক্ত, যদিও তেওঁৰ নৈতিক আদৰ্শৰ প্ৰতি তেওঁ চৰমভাৱে সঁহাৰি জনায় বা তেওঁ নৈতিক আদৰ্শক তেওঁ সঁহাৰি জনাই তেওঁ জনাব বিচাৰিছে যে এনেকুৱা দুৰ্ভাগ্য কৰ্ম মই কৰিব নোৱাৰোঁ, কিয়নো নিজৰ পিতৃ মাতৃ আৰু ভাই ভনীক হত্যা কৰি যি ৰাজ্যসুখ লাভ কৰিম সেয়া পাপৰ ফলহে হ'ব, কোনো আনন্দৰ ফল নহয়। সেই কথা কোৱা প্ৰসংগত তেওঁ উক্ত শ্লোকফাকি অৱতাৰণা কৰিছে। ধন্যবাদ।